মৌসুমী শৰ্মা বৰুৱা আৰু এই মুহূৰ্তত লৈ আহিছো বতৰৰ খবৰ যেহেতু বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে যে শিলাবৃষ্টি হ'ব মাঘৰ বিহুৰ পূৰ্বে বৰষুণ হ'ব ৰাজ্যত কেবাখনো জিলাত আৰু তাৰ লগতে 7 তাৰিখৰ দিনটোত বিশেষকৈ শিলাবৃষ্টি আৰু ধুমুহা গাজনিৰে ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই যেহেতু বিহু সমাগত ভোগালী বিহু সমাগত আৰু সমগ্ৰ ৰাজ্যজুৰি এতিয়া বিহুৰ প্ৰস্তুতি চলিছে ভেলাঘৰ নিৰ্মাণৰ প্ৰস্তুতি চলিছে আৰু সকলো ফালে বিহুৰ প্ৰস্তুতিৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই দিছে আগজাননী এফালে শীতৰ প্ৰকোপো কিছু বৃদ্ধি পাইছে ৰাজ্যৰ বিভিন্ন জিলাত বিশেষকৈ এই মাঘৰ বিহুৰ পূৰ্বে যেহেতু বৰষুণ অহাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই গতিকে হয়তো শীতৰ যি প্ৰকোপ এই শীতৰ প্ৰকোপ হয়তো আৰু বৃদ্ধি পাব পাৰে তাৰ লগতে কাইলৈৰ দিনটোত বিশেষকৈ 7 জানুৱাৰীৰ দিনটোত ৰাজ্যত শিলাবৃষ্টি হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে আৰু কেইবাখনো জিলাত হ'ব প্ৰচণ্ড বৰষুণ শিলাবৃষ্টি হ'ব ধুমুহা গাজনিৰে প্ৰচণ্ড বৰষুণ হোৱাৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰই দিছে আৰু তাৰ লগতে 8 তাৰিখৰ দিনটোতো বৰষুণ হ'ব কোন জিলাত বৰষুণ হ'ব আমি সেইখিনি আপোনালোকক জনাম কোন কেইখন জিলাত বেছিকৈ বৰষুণ হোৱাৰ সম্ভাৱনা আছে যেহেতুকে বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া সেই আগজাননী অনুসৰি শিলাবৃষ্টি কাইলৈৰ দিনটোত শিলাবৃষ্টি হ'ব কিন্তু কোন কেইখন জিলাত কামৰূপ মহানগৰতো বৰষুণ হোৱাৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰই দিছে 7 তাৰিখৰ দিনটোত কোৱা হৈছিল কামৰূপ গ্ৰাম্য কামৰূপ মহানগৰ তাৰ লগতে বিশেষকৈ পূব অসম আৰু মধ্য অসমৰ যি জিলা আছে বা যিবোৰ ঠাই আছে পূব অসম আৰু মধ্য অসমৰ সেই জিলা কেইখনত বৰষুণ হ'ব বুলি কৈছিল বতৰ ডাৱৰীয়া হৈ থাকিব কাৰণ হালধীয়া সংকেত আছে কেইবাখনো জিলাত যেহেতু কাইলৈৰ পৰা হালধীয়া সংকেত আছে বিশেষকৈ 7 জানুৱাৰী আৰু 8 জানুৱাৰীত এই দুটা দিনত হালধীয়া সংকেত আছে কেইবাখনো জিলাত কিন্তু হেয়া আছিল কালিৰ আপডেট কালি বতৰ বিজ্ঞান কেন্দ্ৰই যি আপডেট দিছিলে কিন্তু আজি যি আপডেট পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া সেই আপডেট অনুসৰি কাইলৈৰ দিনটোত হ'ব প্ৰচণ্ড বৃষ্টিপাত তাৰ লগতে শিলাবৃষ্টি হ'ব আৰু ধুমুহা গাজনিৰে বৰষুণ অহাৰ সম্ভাৱনা আছে কিন্তু কোন কেইখন জিলাত হ'ব বৰষুণ আমি আপোনালোকক দেখুৱাব বিচাৰিছো বতৰ বিজ্ঞান কেন্দ্ৰই কোন কেইখন জিলাত দিছে সেই আগজাননী আমি চাই লওঁ যেহেতু কাইলৈ হৈছে 7 তাৰিখ আৰু 7 তাৰিখৰ দিনটোত এইখন হৈছে যিখন এই মেপত যেহেতু দেখুৱা হৈছে যে এই হালধীয়া সংকেত ইয়াত এফালে আমি যদি চাওঁ বিশেষকৈ উজনি অসমৰ ফালে দেখা গৈছে যে উজনি অসমৰ ফালে কেইবাখনো জিলাত হালধীয়া সংকেত আছে আৰু তাৰ লগতে এই যেটো শিলাবৃষ্টি হোৱাৰ কথা কোৱা হৈছে যে কেইবাখনো জিলাত শিলাবৃষ্টি হ'ব প্ৰচণ্ড বৰষুণ হ'ব ধুমুহা গাজনিৰে প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু সেই জিলা কেইখন ইয়াত স্পষ্টকৈ দেখুৱাই দিয়া হৈছে যেটো হালধীয়া সংকেত আছে ইফালে তিনিচুকীয়া আছে আৰু এইফালে যেহেতু চৰাইদেউ আছে ডিব্ৰুগড় আছে আৰু এই কেইখন শিৱসাগৰ জিলা এই কেইখন জিলাত দেখুৱা হৈছে কলা মেঘে আৱৰি থাকিব আকাশ আৰু তাৰ লগতে প্ৰচণ্ড শিলাবৃষ্টি হ'ব কাৰণ থান্ডাৰষ্টৰ্ম উইথ হেল ইয়াত যেটো লিখা আছে ইয়াত যেটো সিম্বল আছে সেই সিম্বলটো দেখুৱা হৈছে থান্ডাৰষ্টৰ্ম উইথ হেল অৰ্থাৎ প্ৰচণ্ড ধুমুহা গাজনিৰে যি শিলাবৃষ্টি হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে সেই থান্ডাৰষ্টৰ্ম উইথ হেল হেয়া সেই জিলা কেইখন হৈছে শিৱসাগৰ জিলাত কাইলৈ এই সতৰ্কবাণী বা আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰই দিছে আৰু এই ধৰণে প্ৰচণ্ড বৰষুণ হ'ব চৰাইদেউ জিলাত আৰু তাৰ লগতে আছে ডিব্ৰুগড় আৰু এইফালে আছে তিনিচুকীয়া এই চাৰিখন জিলাত বিশেষকৈ উজনি অসমৰ এই চাৰিখন জিলাত আছে এই বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অৰ্থাৎ প্ৰচণ্ড শিলাবৃষ্টি ধুমুহা গাজনিৰে প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে কাইলৈৰ দিনটোত 7 তাৰিখৰ দিনটোত আৰু তাৰ লগতে যেহেতু বাকি যিসমূহ জিলা আছে তাত কিন্তু কোনো ধৰণৰ সংকেত যেহেতু নাই সেউজীয়া হৈ আছে কোনো ধৰণৰ সংকেত নাই অৰ্থাৎ হয়তো বাকি নামনি অসমেই হওক বা মধ্য অসমেই হওক তাত সেই ধৰণৰ কোনো বতৰৰ কাইলৈৰ দিনটোত প্ৰভাৱ নাই
কিন্তু আমি যদি চাও যোৱাকালি যেটো বতৰ বিজ্ঞান কেন্দ্ৰই আপডেট দিছিলে তাত কিন্তু কামৰূপ মহানগৰটো ডাৱৰীয়া হৈ থাকিব বুলি কৈছিল কামৰূপ গ্ৰাম্যটো ডাৱৰীয়া হৈ থাকিব বুলি কৈছিল হয়তো বতৰ কিছু গুমা হ'ব পাৰে কাইলৈৰ দিনটোত কিন্তু বিশেষকৈ এই যিখন চাৰিখন জিলা উজনি অসমৰ এই চাৰিখন জিলাত 7 তাৰিখৰ দিনটোত অৰ্থাৎ কাইলৈ বতৰ বেয়া হ'ব এই ধৰণে ইয়াত দেখাই পাইছে আপোনালোকে সিম্বলটো যেটো দিয়া হৈছে ধুমুহা গাজনিৰে প্ৰচণ্ড বৰষুণ হ'ব লগতে শিলাবৃষ্টি হোৱাৰো সম্ভাৱনা আছে এই চাৰিখন জিলাত শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় আৰু তিনচুকীয়া এই চাৰিখন জিলাত যেহেতু বৰষুণ প্ৰচণ্ড বৰষুণ আৰু শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে গতিকে এয়া হৈছে কাইলৈৰ দিনটোৰ আপডেট আৰু 8 তাৰিখে কোন কেইখন জিলাত বৰষুণ হ'ব 8 তাৰিখৰ দিনটোটো বতৰ বিজ্ঞান কেন্দ্ৰই আগজননী দিছে যে বৰষুণ হ'ব কাৰণ মাঘৰ বিহুৰ পূৰ্বে বৰষুণ হ'ব কেইবাখনো জিলাত আৰু ক'ত ক'ত বৰষুণ হ'ব আমি সেয়া চাওঁ 8 তাৰিখৰ দিনটোত ক'ত ক'ত বৰষুণ হ'ব আমি সেয়া চাওঁ এয়া হৈছে 8 তাৰিখৰ এইখন মেপ আৰু 8 তাৰিখৰ দিনটোত বিশেষকৈ ক'ত ক'ত বৰষুণ হ'ব আমি চাওঁ ইয়াত যেহেতু কেইবাখনো জিলাত 8 তাৰিখৰ দিনটোত হালধীয়া সংকেত আছে আমি যেহেতু কৈছিলো যে মধ্য অসমত আছে মধ্য অসমত বৰষুণ হোৱাৰ সম্ভাৱনা আছে গতিকে নগাঁও আৰু মৰিগাঁৱত দেখুৱা হৈছে হালধীয়া সংকেত আছে বতৰ ডাৱৰীয়া হৈ থাকিব যদিও ইয়াত খুব প্ৰচণ্ড বৰষুণ হ'ব বুলি কোৱা নাই বা ধাৰাসাৰ বৰষুণ হ'ব বুলি কোৱা নাই কিন্তু বতৰ ডাৱৰীয়া হৈ থাকিব আৰু হয়তো পাতলীয়া বৰষুণ হ'ব পাৰে বা ৰ'দ নুলাব এটা ঠাণ্ডা পৰিবেশ যেটো হ'ব সেই ধৰণৰ এটা পৰিবেশ দেখা পোৱা যাব তাৰ লগতে বিশেষকৈ কামৰূপ ৰুৰেল আৰু কামৰূপ মহানগৰ কামৰূপ মেট্ৰ এই দুইখন জিলাটো হালধীয়া সংকেত আছে 8 তাৰিখৰ দিনটোত অৰ্থাৎ বুধবাৰৰ দিনটোত গতিকে গুৱাহাটী মহানগৰীৰ লগতে কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্য জিলাত বতৰ ডাৱৰীয়া হ'ব বৰষুণ হ'ব পাৰে হালধীয়া সংকেত যেহেতু আছে অৱশ্যে ধাৰাসাৰ বৰষুণ হ'ব বুলি যদিও কোৱা নাই কিন্তু বতৰ ডাৱৰীয়া হৈ থাকিব কামৰূপ মহানগৰটো অৰ্থাৎ গুৱাহাটীটো কাইল পৰহিৰ দিনটোত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যেটো বতৰ বিজ্ঞান কেন্দ্ৰই যি আগজাননী দিছে সেই অনুসৰি আমি আপোনালোকক জনাইছো আৰু এইফালে আমি যদি চাওঁ বাকি কেইখন জিলাত যেহেতু কোনো ধৰণৰ তেনেকুৱা সংকেত নাই হেউজিয়া হৈ আছে আৰু উজনি অসমৰ ফালে আমি যদি চাওঁ ডিব্ৰুগড় আছে আৰু তিনচুকীয়া আৰু ডিব্ৰুগড় আৰু তিনিচুকীয়াত বতৰ যেহেতু হালধীয়া সংকেত যেহেতু আছে ডিব্ৰুগড় তিনিচুকীয়াত গতিকে ডিব্ৰুগড় আৰু তিনিচুকীয়াটো পৰহিৰ দিনটোত অৰ্থাৎ 8 জানুৱাৰীৰ দিনটোত বতৰ একেধৰণে বেয়া হ'ব বৰষুণ হ'ব কাৰণ কাইলৈও তাত যেহেতু বৰষুণ হ'ব এই দুইখন জিলাত কাইলৈৰ দিনটোত শিলাবৃষ্টি দেখুৱা হৈছে প্ৰচণ্ড বৰষুণ ধাৰাসাৰ বৰষুণ হ'ব ধুমুহা গাজনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে গতিকে 8 তাৰিখৰ দিনটোটো একেধৰণে বতৰ ডাৱৰীয়া হৈ থাকিব ডিব্ৰুগড় আৰু তিনিচুকীয়াত অৰ্থাৎ এই ডাৱৰীয়া বতৰ তাৰ লগতে হয়তো কালিৰ দৰে বৰষুণ প্ৰচণ্ড বৰষুণ নহলে পাতলীয়া বৰষুণ থাকিব এই দুইখন জিলাত গতিকে বতৰ বিজ্ঞান কেন্দ্ৰই এই আগজাননী দিছে বিহুৰ পূৰ্বে এই যেহেতু বৰষুণ হ'ব ৰাজ্যৰ কেইবাখনো জিলাত ইতিমধ্যে আগতীয়াকৈ তেওঁলোকে সেই কথা কৈছিল আগজাননী দিছিল যে মাঘৰ বিহুৰ সময়ত এইবাৰ হয়তো ঠাণ্ডা কিছু বৃদ্ধি পাব সেই কথা ইতিমধ্যে কৈছিলে বতৰ বিজ্ঞান কেন্দ্ৰই তাৰ লগতে কেন্দ্ৰীয় যি বতৰ বিজ্ঞান কেন্দ্ৰ আছে নতুন দিল্লীৰ সেই তাৰ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই এই ক্ষেত্ৰত কিছু তেওঁলোকে আগজাননী আগতীয়াকৈ দিছিল যে ঠাণ্ডা যেহেতু কিছু পলমকৈ আহিছে গতিকে অসম বা উত্তৰ পূৰ্বাঞ্চলৰ কথা যদি আমি বিশেষকৈ কওঁ অসমৰ কথা যদি আমি বিশেষকৈ কওঁ অসমত বিশেষকৈ মাঘৰ বিহুৰ সময়তে ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি পাব বুলি কৈছিলে আৰু যেহেতু ৰ'দ হয়তো কমিব ৰ'দৰ যেটো তাপমাত্ৰা হয়তো কমিব স্বাভাৱিক যি তাপমাত্ৰা এটা বৰ্তমান চলি আছে প্ৰত্যেকখন জিলাত সেই তাপমাত্ৰা হয়তো কমিব তাপমান কমিলেই ঠাণ্ডাৰ যেটো প্ৰকোপটো বৃদ্ধি পাব অৰ্থাৎ যেটো বৰষুণ যেহেতু হ'ব বৰষুণ হলেই তাপমাত্ৰা যেহেতু হ্ৰাস পাব আৰু তাপমাত্ৰা হ্ৰাস হলেই ঠাণ্ডাৰ প্ৰকোপটো বৃদ্ধি পাব আৰু ইতিমধ্যে 7 আৰু 8 জানুৱাৰীত সেই তেওঁলোকে বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া সতৰ্কবাণী অনুসৰি 7 তাৰিখৰ দিনটোত এই চাৰিখন জিলাত ৰাজ্যত প্ৰচণ্ড শিলাবৃষ্টিৰ কথা তেওঁলোকে আগজাননী দিছে আৰু 8 তাৰিখৰ দিনটোটো কেইবাখনো জিলাত উত্তৰ পূব অসম আৰু মধ্য অসমৰ কেইবাখনো জিলাত যেহেতু বৰষুণ হ'ব বুলি কৈছে আৰু আমি ইতিমধ্যে দেখুৱাইছো যে উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া আছে আৰু এইফালে আমি যদি চাওঁ মধ্য অসমত নগাঁও আছে
মৰিগাঁও আছে আৰু এইফালে আমি যদি চাওঁ কামৰূপ মেট্ৰ' আৰু কামৰূপ ৰুৰেল এই কেইখন জিলাত অৰ্থাৎ এই 6খন জিলাত 8 তাৰিখৰ দিনটোত বৰষুণ হ'ব আৰু বৰষুণ হলেই এই তাপমাত্ৰা যেহেতু হ্ৰাস পাব তাৰ লগে লগে ঠাণ্ডাৰ যেটো প্ৰকোপ সেই ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি পাব গতিকে কাইলৰ দিনটোৰ বাবে সাজু হক আমি ইতিমধ্যে যি কেইখন জিলাৰ নাম কৈছো সেই জিলা কেইখনত ইতিমধ্যে আমি সেই জিলা কেইখনৰ কথা কৈছো যে কোন কেইখন জিলাত শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে মই পুনৰবাৰ কৈছো যি সকলে এই মুহূৰ্তত আমাৰ এই পুনপটীয়া সম্প্ৰচাৰ চাইছে আমি তেওঁলোকৰ বাবে পুনৰ কৈছো যে কাইলৈ ৰাজ্যত শিলাবৃষ্টিৰ আগজননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু প্ৰচণ্ড ধুমুহা বৰষুণ প্ৰচণ্ড শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে ৰাজ্যৰ 4খনকৈ জিলাত আৰু সেই জিলা কেইখন কোন কেইখন জিলা কেইখন হৈছে উজনি অসমৰ শিৱসাগৰ জিলা চৰাইদেউ জিলা ডিব্ৰুগড় আৰু তিনচুকীয়া এই 4খন জিলাত 7 জানুৱাৰীৰ দিনটোত প্ৰচণ্ড শিলাবৃষ্টিৰ আগজননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই অৰ্থাৎ মাঘ বিহুৰ পূৰ্বেই শিলাবৃষ্টিয়ে জুকাৰি যাব ৰাজ্যৰ এই 4খন জিলা হয়তো এইবাৰ বিহুৰ যি প্ৰস্তুতি ইতিমধ্যে ৰাজ্যজুৰি চলি আছে বিভিন্ন প্ৰান্তে ভেলাঘৰ নিৰ্মাণৰ প্ৰস্তুতি চলি আছে ভেলাঘৰ নিৰ্মাণ কৰি আছে আৰু যিধন দেখা পোৱা গৈছে যে কুহিয়াৰ কৃষকসকলে তেওঁলোকে গুড় বনোৱাত ব্যস্ত হৈ আছে পিঠা পনা বনাবলৈ ঢেকিত পিঠাগুৰি খুনাত ব্যস্ত হৈ আছে গাঁৱৰ জিয়ৰী বোৱাৰীসকল আৰু সেই সময়তে বৰষুণে হয়তো বিহুৰ প্ৰস্তুতিত কৰবাত নহয় কৰবাত কিছু বিধি পথালি দিব কাৰণ এই 4খনকৈ জিলাত ইতিমধ্যে প্ৰচণ্ড শিলাবৃষ্টিৰ যি আগজননী বতৰ বিজ্ঞান কেন্দ্ৰই দিছে সেই শিলাবৃষ্টি সেই ধুমুহা বৰষুণ হলে তাত বিহুৰ যি প্ৰস্তুতি চলিছে বিহুৰ ভোগালী বিহুৰ সেই ভোগালী বিহুৰ প্ৰস্তুতিত নিশ্চয়কৈ বিধি পথালি পৰিব আৰু বিহুৰ পূৰ্বে বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া এই আগজননী অনুসৰি বৰষুণ দিলে কিন্তু বিহুৰ সময়ত বৃদ্ধি পাব ঠাণ্ডাৰ প্ৰকোপ গতিকে আপোনালোক যি সকলে এই মুহূৰ্তত আমাৰ এই সম্প্ৰচাৰ চাইছে তেওঁলোকৰ বাবে আমি এই খবৰ জনাইছো আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা যি বতৰৰ আগজননী আমি আপোনালোকক জনাইছো আগতীয়াকৈ যাতে বিহুৰ প্ৰস্তুতিৰ সময়ত আপোনালোকে সাৱধান হ'ব পাৰে আৰু কোন কেইখন জিলাত বিশেষকৈ আগজননী দিছে আমি সেই খবৰ আমি আপোনালোকক আগতীয়াকৈ জনাইছো আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ এই যি খবৰ আমি প্ৰত্যেক দিনে আপোনালোকৰ বাবে লৈ আহো যাতে আপোনালোকক আমি সেই খবৰ দিব পাৰো যে বৰষুণৰ আগজননী কোট আছে আৰু কি ধৰণে কোট বৰষুণ হ'ব বতৰ কেনেকুৱা হ'ব ৰাজ্যত সেই খবৰ আমি প্ৰত্যেক দিনে আপোনালোকৰ বাবে লৈ আহো আৰু কাইলৈৰ দিনটোৰ বাবে এই বিশেষ যেটো খবৰ যে শিলাবৃষ্টিয়ে জুকাৰি যাব ৰাজ্যৰ 4খনকৈ জিলা আৰু কোন কেইখন জিলাত হ'ব শিলাবৃষ্টি আমি হে আপোনালোকক জনাইছো গতিকে বিহুৰ প্ৰস্তুতিৰ মাজতে এতিয়া বৰষুণে কৰবাত নহয় কৰবাত যেন বিধি পথালি দিব আৰু তাৰ লগে লগে বিহুৰ মাঘৰ বিহুৰ সময়ত এইবাৰ ঠাণ্ডাৰ প্ৰকোপ হয়তো কিছু পৰিমাণে বৃদ্ধি পাব আমাৰ এই পুনপটীয়া সম্প্ৰচাৰ যদি আপোনালোকে চাই আছে আমাক কমেন্ট কৰি জনাব পাৰিব যে আপোনালোকৰ অঞ্চলত এতিয়া হিট কেনেকুৱা ঠাণ্ডা কেনেকুৱা আমাক কমেন্ট কৰি জনাব পাৰিব লগতে আমাৰ এই পুনপটীয়া